হয়, মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা ৰোড মানাহ সংযোগী পথত আৰু যোৱাকালি প্ৰায় সন্ধিয়া 7মান বজাত এই পথটোতে দুৰ্ঘটনা সংঘটিত হৈছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাত 1.5 বছৰীয়া দেৱশিশু মৃত্যুবৰণ হৈছিল আৰু কালি দুৰ্ঘটনা সংঘটিত হৈছিল ডাম্পাৰ আৰু স্কুটিৰ মাজত আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণটো হৈছে এই পথটোত কোনোবাই বৃহৎ আকাৰৰ শিল পেলাইছে আৰু শিলটো কোনে পেলাইছে এতিয়ালৈকে জনোৱা হোৱা নাই আৰু এই ক্ষেত্ৰত ইয়াত উপস্থিত আছে বৰপেটা জিলা আমচুৰ সাধাৰণ সম্পাদক শেখ কাৰিনুৰ ইছলাম তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? হয় চাওক, আমাৰ এইখন পথ বৰপেটা ৰোড মানাহ সংযোগী এখন মুখ্য পথ। এই পথখন বহুত বছৰ ধৰি এটা জৰাজীৰ্ণ অৱস্থাত আছে আৰু এইখন অঞ্চলৰ ৰাইজে এটা জমৰ যাতনাত ভুগি আছে। গতিকে আমি বহুতবাৰ প্ৰতিবাদ কৰিছোঁ, আন্দোলন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে বাতৰি পৰিৱেশন কৰা হৈছে। কিন্তু বাতৰি পৰিৱেশন কৰাৰ পিছতো, প্ৰতিবাদ কৰাৰ পিছতো ৰাজাঘৰীয়াৰ চকুত পৰা নাই নেকি? আৰু তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই, কাণ সাৰ দিয়া নাই। ধিক্কাৰ জনাইছোঁ প্ৰথমতে। আৰু দ্বিতীয় কথাটো হ'ল, যোৱাকালি এইখন ৰাস্তাৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথ মানাহত যোৱাৰ এই ঘাইপথত যোৱাকালি কোনো দুষ্ট চক্ৰই কোনোবাই এটা প্ৰকাণ্ড শিল পেলাই এটা বিধ্বস্ত পৰিৱেশৰ সৃষ্টি কৰিছে। এই শিল পেলোৱাৰ কাৰণে যোৱাকালি সন্ধিয়া সময়ত এগৰাকী 1.5 বছৰীয়া শিশু মৃত্যুমুখত পৰিবলগীয়া হৈছে। আৰু এইখন ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা ৰাস্তা, তাৰ পিছতো ডাম্পাৰৰ যি দৰত্ম অৱস্থা, আৰু ডাম্পাৰক নাকি লগাবলৈ প্ৰশাসনক আহ্বান জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। কাৰণ এইখন ৰাস্তাত সঘনাই দুৰ্ঘটনা পতিত হৈ আছে। বহুতো স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল, কলেজৰ ছাত্ৰ ছাত্ৰীসকলে মৃত্যুমুখত পৰিবলগীয়া হৈছে। বহুতো কৃষকসকলেও মৃত্যুমুখত পৰিবলগীয়া হৈছে। পথৰুৱাসকলে মৃত্যুমুখত পৰিবলগীয়া হৈছে। বহুতো মানুহ ঘূণীয়া হৈছে এইখন ৰাস্তাত। গতিকে আমি ইমান প্ৰতিবাদ কৰাৰ পিছতো, গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদ কৰাৰ পিছতো যদি আমাৰ গণতন্ত্ৰ বা আমাৰ কথাৰ ভাষা যদি বুজি নাপায় চৰকাৰে, ইয়াতকৈ দুখ লগা কথা আমাৰ একো হ'ব নোৱাৰে। চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে উন্নত কৰক, ৰাস্তা ঘাটৰ উন্নত কৰক, তেতিয়াহে এখন অঞ্চল দুৰ্গম অঞ্চলৰ পৰা উন্নত অঞ্চললৈ পৰিণত হ'ব। গতিকে আমাৰ এই অঞ্চলখন এটা বৃহৎ জনসংখ্যাৰ অঞ্চল, উত্তৰ পূৰ্বাঞ্চল এটা অঞ্চল। এই অঞ্চলত বহুতো হাজাৰ লাখ জনসংখ্যা আছে আৰু এইখন মুখ্য পথেৰে বৰপেটা ৰোডত তেওঁলোকে যায় বিভিন্ন ধৰণৰ বাণিজ্যিক ক্ষেত্ৰত। গতিকে এইখন ৰাস্তা যদি আপোনালোকে মেৰামতি নকৰে, আমাৰ জৰাজীৰ্ণ অৱস্থা হৈয়ে থাকিব আৰু এনেকৈ সঘনাই দুৰ্ঘটনা হৈয়ে থাকিব। যদি আমি প্ৰশাসনক, বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে অনতিপলমে ৰাস্তাটো মেৰামতি কৰক। যদি মেৰামতি নকৰে, এতিয়া গণ আন্দোলন আৰম্ভ কৰা হ'ব। হয় চাওক, এইখন এটা বৃহৎ জনসংখ্যাৰ অঞ্চলত যেতিয়া ৰাইজে আজি চাওক, এটা ব্যস্ততাপূৰ্ণ এটা ঘাইপথ, দৈনিক হাজাৰ লাখ মানুহে এইখন ৰাস্তাৰে অহা যোৱা কৰে আৰু বিভিন্ন পৰ্যটকসকলে এইখন ৰাস্তাৰে আহে। তাৰ পিছতো আমাৰ যি এটা বিধ্বস্ত অৱস্থা, এই বিধ্বস্ত অৱস্থাৰ বাবে আমি বহুত প্ৰতিবাদ কৰিছোঁ জৰাজীৰ্ণ অৱস্থাৰ কাৰণে। তাৰ পিছতো এইখন ৰাস্তাত আৰু এইখন অঞ্চলত বহুতকেইটা কেঁচাৰ মিল আছে। তাৰপিছত আপোনাৰ ডাম্পাৰৰ যি দৰত্ম অৱস্থা, শিল বালি কুঁৱাৰীৰ পৰা মালবিলাক শিল বালি লৈ যায়, এইখন ৰাস্তাৰে লৈ যায়। বহুত প্ৰতিবাদ কৰাৰ পিছতো এই ডাম্পাৰসকলক আৰু কেঁচাৰ মিলসকলক নাকি লগাব পৰা নাই। এয়া আমাৰ বাবে একটা দুৰ্ভাগ্যজনক কথা। ডাম্পাৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে এই শিল বালি পেলোৱা হৈছিল নেকি? হয়, এইটো আমাৰ অনুমান হয়, যিহেতু ডাম্পাৰৰ যাতায়াতৰ বাবে এই প্ৰকাণ্ড শিলবোৰ পেলাইছে। ৰাইজৰ সুবিধাৰ কাৰণে পেলোৱা হোৱা নাই। যদি ৰাইজৰ কাৰণে পেলোৱা হ'লহেঁতেন, তেনেহ'লে ইমান প্ৰকাণ্ড শিল পেলোৱা কোনো প্ৰয়োজন নাই। এই ডাম্পাৰৰ সুবিধাৰ কাৰণে, ট্ৰেক্টৰৰ সুবিধাসকলৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছে। গতিকে কোনে এই কামটো কৰিছে, এইটো তদন্ত কৰিব লাগে। যদি যোৱাকালি এনে প্ৰকাণ্ড শিল যদি নেপেলালেহেঁতেন, তেনেহ'লে এটা কণমানি 1.5 বছৰীয়া শিশু কেতিয়াও মৃত্যুমুখত পৰিবলগীয়া নহ'লহেঁতেন। চাওক, যিটো পৰিয়ালৰ পৰা 1.5 বছৰীয়া শিশু এটা মৃত্যুমুখত পৰিবলগীয়া হৈছে, আপোনালোক সকলোৱে জানে, এটা কণমানি শিশু এটা যদি মৃত্যু হয়, তেতিয়া সেই পৰিয়ালত এটা শোকাবহ পৰিস্থিতিৰ সৃষ্টি হয়। আমিও দুখ পাইছোঁ অন্তৰত। গতিকে চৰকাৰক আহ্বান জনাইছোঁ, সেই পৰিয়ালটো এটা ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিলে ভাল হ'ব। কাৰণ চাওক, যিহেতু এটা ৰাজহুৱা ঠাইত আৰু চৰকাৰৰ ভুলৰ কাৰণে এনে হৈছে। চৰকাৰে ৰাস্তাটো ঠিক কৰিলেহেঁতেন বা যোৱাকালি বা ডাঙৰ শিল যদি নেপেলালেহেঁতেন, এই শিশুজন মৃত্যুমুখত কেতিয়াও পৰিব লগা নহ'লহেঁতেন। গতিকে সেই পৰিয়ালটোক এককালীন এটা সাহায্য দিবলৈ চৰকাৰক আমি অনুৰোধ জনাইছোঁ। স্পষ্ট কথা, কাৰণ প্ৰকাণ্ড শিল পেলাইছে মানে ডাম্পাৰসকলৰ মালিকৰ কাৰণে আৰু ট্ৰেক্টৰসকলৰ সুবিধাৰ কাৰণে এনেকৈ শিল পেলাই হৈছে। ৰাইজৰ কাৰণে পেলোৱা নাই। ৰাইজৰ কাৰণে পেলালেতো সুন্দৰ এটা পৰিৱেশ হ'লহেঁতেন।